হাঁহচৰা হলগুৰিয়া গাঁৱৰ যুৱ সমাজৰ তৰফৰ পৰা দিহা সম্ৰাট কমলা গগৈক দিহা সৌৰভ বঁটা প্ৰদান। দিহা নামেৰে সুপৰিচিত তথা দিহা সম্ৰাট কমলা গগৈক শিৱসাগৰ জিলাৰ হাঁহচৰা হলগুৰিয়া গাঁৱৰ যুৱ সমাজৰ তৰফৰ পৰা প্ৰদান কৰা হয় দিহা সৌৰভ বঁটা। শিৱসাগৰ হাঁহচৰা হলগুৰিয়া গাঁৱৰ নামঘৰত হলগুৰিয়া গাঁৱৰ যুৱ সমাজৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ভাগৱত পাঠ ব্যাখ্যা দিহানাম আৰু বাৰ্ষিক ভাওনা প্ৰদৰ্শন অনুষ্ঠানৰ প্ৰথম দিনা দিহা সম্ৰাট কমলা গগৈক দিহা সৌৰভ বঁটা প্ৰদান কৰা হয় হলগুৰিয়া গাঁৱৰ যুৱ সমাজৰ তৰফৰ পৰা। এই বঁটাত আছে এখন গামোচা, চেলেং, জাপি, স্মাৰক সম্বোধনা পত্ৰ লগতে নগদ ধন। নাজিৰাৰ পৰা মিণ্টু চাংমাই প্ৰতিবেদন, প্ৰতিদিন লাইভ আছাম। এই বঁটাটি ভক্তি সহকাৰে আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু বঁটাটি অৰ্পণ কৰাৰ লগে লগে আমি আই মাতৃসকলক হাত চাপৰি আৰু উৰুলিৰে সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সঁচা অৰ্থতেই কমলা গগৈ ডাঙৰীয়া এগৰাকী দিহা সৌৰভ। দিহা নামৰ সৌৰভ অসমৰ আকাশে বতাহে বিয়পায়। হৰি নামৰ ধ্বনিৰে ভক্তিৰ অসৰে নিজৰা বোৱাবলৈ সক্ষম হোৱা কমলা গগৈ ডাঙৰীয়া প্ৰতিজন অসমীয়াৰ স্বাভিমান আৰু গৌৰৱ। এই দিহা নামক ভক্তি সহকাৰে হৃদয়ত স্থাপন কৰি অসমবাসীৰ মংগলাৰ্থে ঈশ্বৰ চিন্তাৰে গুৰুজনাৰ আদৰ্শেৰে পৰিৱেশন কৰি সৌৰভ বিলাই অহা কমলা গগৈ ডাঙৰীয়াক এই পবিত্ৰ নামঘৰৰ মজিয়াত আমি দিহা সৌৰভ বঁটাৰে সন্মানিত কৰিব বিচাৰিছোঁ। আমি হলগুৰিয়া যুৱ সমাজৰ মুখ্য উপদেষ্টা সভাপতি যুটীয়া সম্পাদককে মুখ্য কৰি সম বিষয়ববীয়াক একেলগে এই বঁটাটি তেখেতৰ হাতলৈ অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু লগতে সহযোগ কৰিবৰ কাৰণে সন্তোষ দত্ত ডাঙৰীয়া মহিনামে ললে গোপী হৰি গোবিন্দ প্ৰভু ভগৱান অনন্ত ঈশ্বৰ প্ৰপন্ন জনতা ৰণ হৰি গোবিন্দ নামে ললে মহন্ত হৰি গোবিন্দ ৰাম, হৰি গোবিন্দ ৰাম, গোপী হৰি গোবিন্দ ৰাম। আচলতে সমস্ত